তো এনেকুৱা ডিজাইনৰ কাপোৰবিলাক আহি পাইছে আজি আৰু এয়া প্ৰথম যোৰাটো দেখাও যেহেতু ক'লা ৰং বহুতে ভাল পায় ক'লা দিয়ে আৰম্ভ কৰিছোঁ ক'লা ৰঙত এনেকুৱা ছুপাৰ ষ্টেপল কটনত বৈ দি পঠাইছে আজি এয়া চাওক এয়া আপোনাৰ মেখেলাখন আকৌ আপোনাৰ বগা গুণাৰ কাম কৰা আছে এইটো ব্লাউজ পিচ এটা সাইড পটি থাকিব আৰু এইবিলাক কাপোৰ বেছি ডাঠো নহয় পাতলো নহয় আৰু পিন্ধিলে ভাল লাগিব আপোনালোকে যেতিয়া পিন্ধিব ভাল লাগিব এয়া চাদৰখন আৰু এনেকৈ বগা বুটাৰ কাম কৰা আৰু থকা আৰু এটা যোৰা দেখাও এইটো গ্ৰীন কালাৰত আহিছে মানে এইটো আপোনাৰ সেউজীয়া ৰঙত আছে আৰু ইয়াতে আপোনাৰ বগা বুটাৰ কাম কৰা আছে ইয়াতে গুণা দিয়া হৈছে এয়া চাওক আৰু এইযোৰো সিম্পল যোৰা এইযোৰো আপোনালোকে সকলো ঠাইতে পিন্ধি যাবলৈ পাৰিব আৰু এইবিলাক আপোনাৰ বিশেষকৈ ঠাণ্ডা দিনত বহুত বেছি ভাল কাপোৰটো পিন্ধি এয়া এটা চাব পাৰে এইটো আহিছে আমি এইটো আগতে দেখাইছোঁ ভিডিঅ'ত এইটো যোৰা খুব চেল হয় মানে সকলোৱে ভালে পায় পিংকত সিলভাৰ গুণাৰ কাম কৰা আছে আপোনাৰ এয়া মেখেলাখন আহল বহল হ'ব সকলো মহিলাই পিন্ধিব পাৰিব আৰু এয়া দীঘলো আছে চাওক এইটো ইয়াৰে আপোনাৰ সাইড পটি ব্লাউজ পিচ সকলোবিলাক থাকিব আৰু এটা যোৰা দেখাম এইটো আছে আপোনাৰ বেলেগ এটা ডিজাইন আৰু এইটো সিলভাৰ গুণাৰে আৰু এই ডিজাইনটো যে আমাৰ হাইষ্ট মানে সেল হয় কাৰণ এইটো আপোনাৰ বহুতে ভাল পায় আৰু ইয়াতে ৰঙাটো বেছিকৈ যায় ৰঙাটো আজি এভেইলেবল নাই কিন্তু আপোনাৰ এইটো চাওকচোন গ্ৰীন কালাৰত আপোনাৰ গ্ৰীন কালাৰ সিলভাৰ গুণাৰ কাম কৰা এই যোৰাটো পিন্ধিলে খুবেই ধুনীয়া লাগিব আৰু এইটো অলপ ডাঠকৈ বোৱা আছে খুব আৰামদায়ক হয় কাপোৰটো এয়া সাইড পটি আৰু ছুপাৰ ষ্টেপল কটনৰ কাপোৰবিলাকক বহুতে সিল্ক কটন বুলিও কয় আমিতো ছুপাৰ ষ্টেপল কটন বুলিয়ে কওঁ এইকেইটা যোৰা কিন্তু আপোনালোকে পিন্ধিলে আপোনালোকে ভাল পাব ধুলেও কালাৰ নাযায় বহুত বছৰ পিন্ধিলেও কুচমুচ খাই নাযায় একেই এনেকাই থাকে আৰু এইটো আপোনাৰ যোৰাটো চাবচোন এইযোৰ আকাশী ৰঙত আছে আৰু এইখন মেখেলাখন এনেকুৱাই ডিজাইন একে ডিজাইনতে মানে বেলেগ বেলেগ ৰঙত আহি পাইছে আপোনালোকে বহুতে লৈছেও এনেকুৱা যোৰা কেইটা ভাল পাইছে আৰু আপোনালোকে ফটো উঠিও দিছে মোক ভাল লাগে তেনেকৈ দিলে এতিয়া আৰু এটা যোৰা লৈ আছোঁ এইটো চাওক এইটো কালাৰটো কিন্তু বহুত ধুনীয়া আৰু এইটো অলপ আনকমন হয় কালাৰটো মানে খুব সোনকালে এনেকুৱা কালাৰবিলাক পোৱা নাযায় এয়া চাওক এইখন মেখেলাখন এইযোৰো ভালে দেখিছেনে জনাবচোন আৰু যদি আপোনালোকে এনেকুৱা মেখেলা চাদৰ ল'ব বিচাৰে আপোনালোকে কেছ অন ডেলিভাৰী ল'ব পাৰিব নাইবা অনলাইন পে'মেণ্ট কৰিও ল'ব পাৰিব অনলাইন পে'মেণ্ট কৰিলে আপোনালোকে এক্সট্ৰা শ্বিপিং চাৰ্জ দিব নালাগে কিন্তু কেছ অন ডেলিভাৰী যদি লয় তেতিয়া আকৌ 150 টকা আপোনালোকে শ্বিপিং চাৰ্জ আগতীয়াকৈ দিব লাগিব গতিকে অনলাইন পে'মেণ্ট কৰিলে বেছি সুবিধা হয় আপোনালোকৰো আমাৰো আৰু তাৰ উপৰি সোনকালে আপোনালোকে কুৰিয়াৰত পাই যাব কাপোৰবিলাক যেতিয়া আপোনালোকে অনলাইন পে'মেণ্ট কৰি ল'ব কিন্তু কেছ অন ডেলিভাৰী ল'লে আপোনাৰ এসপ্তাহ 10 দিন লাগি যায় আৰু অনলাইন পে'মেণ্ট কৰি ল'লে আপোনালোকে খুব 2-3 দিনৰ ভিতৰত কাপোৰ পাই যাব এতিয়া এইযোৰ চাওকচোন এইযোৰ আপোনাৰ পিংক কালাৰত আছে হট পিংকত আছে আৰু ইয়াতে আপোনাৰ কপাৰ গুণাৰ কাম কৰা আছে কেনেকুৱা লাগিছে চাবচোন এনেকৈ বিভিন্ন ডিজাইনত আপোনালোকক দেখাইছোঁ আৰু এটা চাব পাৰে এইটো বটল গ্ৰীণ কালাৰত আহিছে এই যোৰাটিও কিন্তু ৰংটো সাংঘাতিক ধুনীয়া হয় চাওক আৰু বহুতে এনেকুৱা আনকমন কালাৰবিলাক বিচাৰি থাকে খুব কমকৈ পোৱা যায় গতিকে আপোনালোকৰ যদি ভাল লাগিছে এইটো যোৰা নিজৰ কাৰণে পচন্দ কৰি ল'ব পাৰে আৰু ইয়াৰে বিভিন্ন ডিজাইন আছে বিভিন্ন কালাৰ আছে আৰু এটা ডিজাইনত লৈ আহিছোঁ এইটো আপোনাৰ গছবুটা ডিজাইন গছবুটাটো এনেও বহুত চলি আছে এইটো পুৰণা ডিজাইন যদিও মানে সদায়ে চলে আৰু ইয়াতে গছবুটা ডিজাইনত সিলভাৰ আৰু কপাৰ গুণাৰ কাম কৰি দিয়া হৈছে এইখন চাওক বহুত দীঘল এখন মেখেলা আৰু এইটো ব্লাউজ পিচ আৰু এইখন হৈছে চাদৰখনত এনেকৈ আঁচলটোত সিলভাৰ আৰু মিনা কৰি দিয়া হৈছে কপাৰৰ গুণাৰ আৰু এইখন চাওক কেনেকুৱা লাগিছে জনাব আৰু নেক্সট আপোনালোকৰ ওচৰত আৰু এটা কালাৰ লৈ আহিছোঁ এইটো অকণমান পাতল মুগা ৰঙত থাকিব ইয়াতো একেই গুণাৰ কাম কৰা একেটাই ডিজাইন এইটো এটা কালাৰত এইযোৰো কিন্তু সকলোকে মিলিব আৰু এইটো অলপ মানে কালাৰ পাবলৈ টান কাৰণ এইটো কালাৰ মানে পটককৈ নাহে মানে আহিলে হয় কাঢ়া আহে নহ'লে অলপ পাতল আহে এইটো এটা খুব ধুনীয়া আহিছে আৰু এটা চাব গ্ৰে কালাৰত আৰু এইযোৰতো একেই ডিজাইন হয় গ্ৰে কালাৰযোৰ কিন্তু পিন্ধিলে বিৰাট ষ্টেণ্ডাৰ্ড লাগিব চাওকচোন খুবেই ধুনীয়া লাগিব পিন্ধিলে আৰু এইযোৰো একেই মেটেৰিয়েলটো ছুপাৰ ষ্টেপল কটন ইয়াৰে আন এটা কালাৰ আছে এইটো আছে লেভেণ্ডাৰ কালাৰত আৰু এই কালাৰটো কিন্তু বেয়া লগা নাই আৰু প্ৰতিযোৰ কাপোৰে চাইছোঁ মেখেলাখনো সেম এনেকুৱা বুটাই থাকিব আৰু ওপৰলৈকে কাম কৰা থাকিব আৰু এইখন চাদৰখন পিন্ধিলে ভাল লাগিব এইটো যোৰাও এই আঁচলটো হ'ব এনেকুৱা
এতিয়া আপোনালোকৰ ওচৰত আৰু এটা কালাৰ লৈ আহিছোঁ এইটো আছে আপোনাৰ নীলা ৰঙত নীলা ৰং যিসকলে ভাল পায় এই কাপোৰযোৰ পিন্ধিলে কিন্তু যথেষ্ট মানে মনটো ভাল লাগিব কাৰণ চাওক কিমান ধুনীয়া নীলা ৰঙৰ আৰু তাতে এনেকৈ মানে গুণাটো বেছি ফুটি উঠিছে চিলভাৰ আৰু কপাৰ গুণাটো আৰু আঁচলটো তেনেকৈ 3 লাইন বুটা থাকিব এয়া গছ বুটাৰে ডিজাইন থাকিব এতিয়া আপোনালোকক মই এইখিনি কালেকশ্যন দেখালোঁ গতিকে আপোনালোকৰ যদি ভাল লাগে আপোনালোকে মোৰ হোৱাটছআপ নাম্বাৰ 9395371118 নাম্বাৰটোত যোগাযোগ কৰিব আৰু আপোনালোকে ঘৰৰ পৰা এই কালেকশ্যন ল'ব পাৰিব